ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय नमस्कार বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো 2026 চনলৈ বিশেষকৈ 6 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে 2026 চনত এই ৰাশি কেইটাৰ বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব বিভিন্ন ক্ষেত্ৰত এওঁলোকে সাকসেস অনুভৱ কৰিব এই ৰাশি কেইটা বিশেষকৈ সফলতা অৰ্জন কৰিব পাৰিব বুলি কৈছে এই ভাগ্যশালী ৰাশি কেইটানো কি বা আপোনালোকৰ ৰাশিটো আছে নে নাই সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব প্ৰথম ৰাশিটোলৈ আগবাঢ়িছো 2026 চনত বিশেষকৈ সফলতা অৰ্জন কৰিব ভাগ্যশালী ৰাশিৰ ভিতৰত বিশেষকৈ প্ৰথম ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ কৈছে যে এই 2026 চনলৈ বিশেষকৈ 2026 চনত এই ৰাশি জাতক জাতিকাসকলে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব 2026 চনটো বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অনুকূল বুলি কৈছে কিন্তু কিছু ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ সংগীৰ লগত সৰু সৰু সংঘাতবোৰে এই বছৰৰ অৰ্থাৎ 2026 চনৰ মধ্যভাগলৈকে আপোনালোকৰ বহুত বেছি অশান্তি দিব পাৰে কিন্তু সেইখিনি আপোনালোকে সমাধানৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব জীৱনসংগী অনুভৱক তেওঁলোকৰ মনৰ আবেগক বুজি পাব লাগিব সন্মান কৰিব লাগিব যাতে আপোনালোকৰ মাজৰ কথাখিনি যাতে বহুত বেছি আপোনালোকৰ এটা ডাঙৰ ৰূপ নেপায় তাৰ প্ৰতি কিন্তু বহুত বেছি সজাগ বা সচেতন হ'ব লাগিব একে সময়তে কৈছে যে 2026 চনৰ জুন মাহৰ পিছত পৰিস্থিতি আপোনালোকৰ উন্নত হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ 2026 চনটোত গ্ৰহৰ যি প্ৰভাৱে আপোনালোকক আশাবাদী আৰু স্বাধীন কৰি তুলিব বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে বিয়া বাৰু নোহোৱা লোকসকলৰ বাবে বিশেষকৈ যিসকলৰ তেনেকুৱা ধৰণৰ এটা ইচ্ছা আছে বা তেওঁলোকৰ বিশেষকৈ এই বছৰটোত সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ এটা সুবিধা লাভ কৰিব বুলি কৈছে তেনেকুৱা ধৰণৰ প্ৰস্তাৱ আহিব পাৰে আপোনালোকৰ প্ৰেম জীৱনটো বিশেষকৈ সফল হ'ব বুলি কৈছে এক ইতিবাচক পৰিৱৰ্তন আপোনালোকৰ বাবে 2026 চনটোত লৈ আহিছে গ্ৰহৰ প্ৰভাৱে কিন্তু আপোনালোকক আশাবাদী আৰু স্বাধীন কৰি তুলিব পাৰে বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰেম জীৱন উপকৃত হ'ব মীন ৰাশিৰ লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো কিন্তু প্ৰয়োজন আছে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব বহুত বেছি গুৰুত্ব দি চলিব লাগিব বুলি কৈছে মীন ৰাশিত বুধ গ্ৰহৰ ট্ৰেনজিটে কিন্তু আপোনালোকৰ কেৰিয়াৰ আৰু চাকৰিৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে 2026 চনটোত এই সময় ছাত্ৰ ছাত্ৰীৰ বাবে কঠিন হ'বলৈ গৈছে বহুত বেছি কষ্ট কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব কেয়াৰফুল হ'ব লাগিব বহুত বেছি আপোনালোকে অধ্যয়ন কৰিব লাগিব অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত বিশেষকৈ আপোনালোকৰ এই সময়খিনিত কিন্তু এই বছৰটোত বহুত বেছি সাৱধানে আপোনালোক আগবাঢ়িব লাগিব ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে বিশেষকৈ ৰাশিফল 2026 অনুসৰি আপুনি আধ্যাত্মিকতাৰ প্ৰতি বহুত বেছি প্ৰবল হ'ব ভগৱানৰ প্ৰতি আস্থা ভক্তি বহুত বেছি বাঢ়িব মানসিক শান্তি হ'ব 2026 চনৰ বিশেষকৈ অন্য এটা ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশিৰ লোকসকলৰ বাবে এই বছৰটো আপোনালোকৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনি আপোনালোকৰ লক্ষ্যৰ প্ৰতি বিশেষকৈ বহুত বেছি গুৰুত্ব দিব এটেনশ্যন দি নিজৰ লক্ষ্যৰ প্ৰতি আগবাঢ়িব বুলি কৈছে আপুনি নিশ্চিতভাৱে আপোনালোকৰ বিশেষকৈ উচ্চাকাংক্ষা পূৰণৰ ক্ষেত্ৰত আগবাঢ়ি যাব কিন্তু ইয়াৰ বাবে আপুনি হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব কিবা এটা ভাল কামত আগবাঢ়ি গ'লে ভাল সাকসেস লাভ কৰিবলৈ হ'লে কষ্ট কৰিব লাগিব হাৰ্ড ওয়াৰ্কিং মাজেৰে কষ্টৰ মাজেৰে আপোনালোকে পাৰ হ'ব লাগিব তেতিয়াহে আপুনি সফল হ'ব বুলি কৈছে সকলো ইজি বুলি ভাবিলে কিন্তু আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে কিন্তু ইয়াৰ বাবে আপুনি হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব 2026 চনৰ ৰাশিফল অনুসৰি বিশেষকৈ এই সময়খিনি আপোনালোকৰ পৰিকল্পনা অনুসৰি কামবোৰ কিছু ক্ষেত্ৰত নহ'ব পাৰে ভাবি থাকিব এটা বিশেষকৈ হ'বগৈ এটা গতিকে তেনেস্থলত বিভ্ৰান্তি এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক নজনা কামত বিশেষকৈ জনাশুনা মানুহৰ পৰা গাইডেন্স ল'লে উপকৃত হ'ব বুলি কৈছে সংগী বা বন্ধু বান্ধৱী আৰু আত্মীয়ৰ পৰা বিশেষকৈ আৰ্থিক সহায় আপোনালোকৰ বাবে বহুত বেছি সহায়ক হ'ব বুলি কৈছে যদি আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা ক'বলৈ যাওঁ বিশেষকৈ এই সময়খিনিৰ সময় আপোনালোকৰ বাবে বৰ অনুকূল যেন নালাগে বিবাহ সম্পৰ্ক বা সেইখিনি ক্ষেত্ৰত যি ধৰণৰ সমস্যাৰ সেইখিনি সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিশেষকৈ জুলাই মাহৰ এই সময়খিনি সিংহ ৰাশিৰ লোকসকলৰ বিশেষকৈ এই সময়খিনি প্ৰেম জীৱনত ইতিবাচক প্ৰভাৱ পৰিব 2026 চনৰ এই সময়খিনি উচ্চ ৰক্তচাপ আৰু বদহজমৰ দৰে স্বাস্থ্যজনিত সমস্যাবোৰ হ'ব পাৰে এই বছৰটো আপোনালোকৰ ঘনিষ্ঠ বিশেষকৈ মানুহৰ সৈতে আপোনালোকৰ সম্পৰ্ক যথেষ্ট মানসিক চাপৰ হ'ব পাৰে আপুনি আধ্যাত্মিকতাৰ প্ৰতি অতি প্ৰবল হ'ব বুলি কৈছে 2026 চনটো ছাত্ৰ ছাত্ৰীৰ বাবে অতি উত্তম হ'বলৈ গৈছে কিন্তু যদি আপুনি ক'ৰবালৈ যাত্ৰা কৰে এই বছৰটো তেন্তে পৰিকল্পনা কৰিহে এই বছৰটো যাত্ৰা কৰক বা পিছুৱাই দিয়াটো ভাল হ'ব গতিকে যাত্ৰা কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে 2026 চনৰ অন্য এটা ভাগ্যশালী ৰাশি হৈছে মেঘ ৰাশি লোকসকলৰ বাবে 2026 চনটো অতি মধ্যমীয়া দেখা পোৱা গৈছে 2026 চনটো মেঘ ৰাশি লোকসকলৰ বাবে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত অনুকূল ফল পাব বুলি কৈছে বুধ গ্ৰহৰ ট্ৰেনজিটে বিশেষকৈ আৰ্থিক দৃষ্টিকোণৰ পৰা অনুকূল ফলাফল দিব ইয়াৰ উপৰিও মেঘ ৰাশিৰ লোকসকলৰ জীৱনলৈ ইতিবাচকতা আহিব বুলি কৈছে ইয়াৰ বাহিৰেও এইবাৰ শিক্ষাৰ ক্ষেত্ৰত অধিকাংশ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অপৰিসীম সফলতা লাভ কৰাৰ সম্ভাৱনা আছে
জীৱনৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ আগতকৈ অধিক কষ্ট কৰিব লাগিব। এই ৰাশি প্ৰেম জীৱনত বিশেষকৈ আপোনালোকৰ কিছু প্ৰত্যাহ্বান দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ কিছুমান সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ হোৱাৰ সম্ভাৱনা আছে এই বছৰটোত। গতিকে স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত বহুত বেছি 2026 চনটো সতৰ্কতা অৱলম্বন কৰিব লাগিব। ইয়াৰ উপৰিও মেঘ ৰাশিৰ লোকসকল স্থানীয় লোকৰ বিশেষকৈ প্ৰাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে। গ্ৰহৰ ট্ৰেনজিটৰ বিশেষকৈ আপোনালোকৰ প্ৰভাৱ আপোনালোকৰ পাৰিবাৰিক জীৱনত আপোনালোকৰ দেখা পোৱা যাব বুলি কৈছে। গতিকে এই সকলোখিনি ক্ষেত্ৰত কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে সতৰ্কতা অৱলম্বন কৰক। ধ্যান দি কামখিনি কৰিলে উপকৃত হ'ব। কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত পৰিকল্পনাৰ প্ৰয়োজন আছে। পৰিকল্পনা আপোনালোকে এই বছৰটো 2026 চনৰ আৰম্ভণি সময়ৰ পৰা কৰিলেহে গোটেই বছৰটোৰ বাবে আপোনালোকৰ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত অনুকূল ফল পাব। গতিকে আৰম্ভণি সময়ৰ পৰাই বহুত বেছি এক্টিভ হ'ব লাগিব, সক্ৰিয় হ'ব লাগিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। 2026 চনৰ অন্য এটা ভাগ্যশালী ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিৰ লোকসকলৰ বাবে এই বছৰটো কিন্তু কিছু ক্ষেত্ৰত সাৱধানো হ'ব, অনুকূল ফলো পাব বুলি কৈছে। কিছু ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানো হ'ব লাগিব। 2026 চনৰ ৰাশিফল অনুসৰি বিশেষকৈ এই সময়খিনি সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলৰ বাবে এই বছৰটো উপকাৰী বুলি প্ৰমাণিত হ'ব। বিশেষকৈ ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰাও আপোনালোকৰ বাবে এই বছৰটো আপোনালোকৰ ব্যৱসায়ত বৃদ্ধি পাব। ইয়াৰ লগতে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আপোনালোকে যোগদান কৰিব পাৰিব। কিন্তু সহকৰ্মীসকলৰ লগত সঘনাই মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। গতিকে মতানৈক্যৰ চিন্তাৰ বিষয় হৈ পৰিব পাৰে। আৰ্থিক দৃষ্টিকোণৰ পৰা ক'বলৈ গ'লে বিশেষকৈ বছৰটো প্ৰথমাৰ্ধ আপোনালোকৰ বাবে অনুকূল দেখা পোৱা গৈছে। ইনকাম চইচবোৰ মুকলি হ'ব। একে সময়তে প্ৰেমৰ সম্পৰ্কৰ কথা ক'বলৈ যাওঁতে 2026 চনটো বিশেষকৈ আপোনালোকৰ বাবে ইতিবাচক বুলি প্ৰমাণিত হ'ব। বছৰৰ দ্বিতীয়াৰ্ধত বিশেষকৈ ল'ৰা ছোৱালীসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। ধনুৰাশিত সূৰ্যৰ ট্ৰেনজিটৰ ফলত ধনুৰাশিৰ লোকসকলৰ শক্তিৰ মাত্ৰা বৃদ্ধি পাব। 2026 চনত বিশেষকৈ ধন সম্পত্তি আৰু জ্ঞান বৃদ্ধিৰ লক্ষণো আপোনালোকৰ স্পষ্টকৈ দেখা পোৱা গৈছে। এই বছৰটোত টকা পইচা ইনকামো মুকলি হ'ব, জ্ঞান বৃদ্ধি পাব, নলেজ বাঢ়িব, নজনা কথাবোৰ জানিবলৈ আপোনালোকৰ ইচ্ছা শক্তি বাঢ়িব। বিশেষকৈ এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2026 চনটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি উত্তম সময়। বিশেষকৈ কিছু লোকৰ কিন্তু এই বছৰটোত ঘৰুৱাৰ চিন্তাই আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে মাজে মাজে। গতিকে ঘৰখনৰ চিন্তা, ঘৰখনৰ কাম কাজত আপোনালোকৰ বহুত বেছি চিন্তা টেনশ্যন থাকিব বুলি কৈছে। আৰু সেই অনুসাৰে আপোনালোকে সেইখিনি হেণ্ডেল কৰিব পাৰিব, সমস্যাখিনি সমাধান কৰি আগবাঢ়ি যাব পাৰিব, অনুকূল ফল লাভ কৰিব বুলি কৈছে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ এই বছৰটো মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ আৰ্থিক আৰু সামাজিক মৰ্যাদা বৃদ্ধি পাব। আপুনি নিঃসন্দেহে নতুন সুযোগ পাব, কিন্তু একে সময়তে আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ জীৱনত মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ সামগ্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ প্ৰভাৱ পৰিব পাৰে, স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। 2026 চনৰ এই সময়খিনিত কিন্তু আপোনালোকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। জুন মাহৰ এই সময়খিনিত কৈছে যে বুধ গ্ৰহৰ ট্ৰেনজিটে বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব কৈছে। বিশেষকৈ আপোনালোকৰ অনুকূল ফলবোৰ পাব বুলি কৈছে। কেৰিয়াৰত থকা যিখিনি বাধা, যি ধৰণৰ সমস্যাৰ আঁতৰাই আপোনালোকে আগবাঢ়ি যাব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে এই সময়খিনি ভাল নহয় বুলি কৈছে। গতিকে সাৱধান হ'ব লাগিব। কিছু ক্ষেত্ৰত বদনামৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ বাক্যৰ কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব এই বছৰটোত। বছৰ শেষৰ ফাললৈ বিশেষকৈ আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰে বহুত বেছি অশান্তি দিয়াৰ সম্ভাৱনা আছে। গতিকে 2026 চনটো স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব। অৱশ্যে আপোনালোকৰ সামাজিক মৰ্যাদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনক আপ্লুত কৰা, আনক সুখী কৰাত আপোনালোকৰ কলা আপোনালোকৰ বাবে অতি উপযোগী হ'ব। এই বছৰটোত নিশ্চয়কৈ অনুকূল ফল লাভ কৰিব বুলি কৈছে, আগবাঢ়ি যাব পাৰিব বুলি কৈছে। বিশেষকৈ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আনৰ সমস্যাবোৰ সমাধান কৰিবলৈ গৈ নিজৰে ক্ষতি হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব বুলি কৈছে। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব।